नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া কাকপথৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ। মাজনিকে সেনা শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰিছে। ৰকেট লঞ্চাৰ নিক্ষেপৰ লগে লগে দুয়োপক্ষৰ প্ৰচণ্ড গুলিয়াগুলি আৰম্ভ হৈছিল। গুলিয়াগুলি দুইজন সেনা জোৱান আহত হোৱাৰ তথ্য প্ৰমাণিত হৈছে। এখন বাহন লৈ অহা উগ্ৰপন্থী দলে সেনা শিবিৰত চলা আক্ৰমণ। সেনা শিবিৰত আক্ৰমণত ব্যৱহৃত বাহনখন উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে অসম অৰুণাচলৰ সীমান্তৰ থাপাবাৰী টেঙাপানী ঘাটত উদ্ধাৰ বাহনখন। প্ৰায় 15 কিলোমিটাৰ নিলগত উগ্ৰপন্থী দলটোৱে এৰি থৈ যায় বাহনখন। সেনা শিবিৰত ভয়ংকৰ আক্ৰমণৰ পাছতে অঞ্চলজুৰি ব্যাপক অভিযান। মই এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত হল ৰঙাগড়ৰ আলহী। এছআইটিৰ জিম্মাৰ পৰা শেখৰ জ্যোতি অমৃতপ্ৰভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ। কেন্দ্ৰীয় কাৰাগাৰত ৰাখিব পাৰে শেখৰ জ্যোতি আৰু অমৃতপ্ৰভা। এই মুহূৰ্তত জনাব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। অৱনমিত হল ভাৰতৰ স্থান। পূৰ্বে 80 নং স্থানত আছিল ভাৰতৰ নাম। এইবাৰ 85 নং স্থানলৈ অৱনমিত হল ভাৰতৰ স্থান। প্ৰকাশ পালে 2025ৰ শক্তিশালী পাছপোৰ্টৰ তালিকা। ভিছা অবিহনে কিমানখন দেশ পাছপোৰ্টৰ দ্বাৰা ভ্ৰমণ কৰিব পাৰিব ভাৰতীয়ই। হেনলি পাছপোৰ্ট ইণ্ডেক্সত প্ৰথম স্থানত ছিংগাপুৰ। শক্তিশালী পাছপোৰ্টৰ তালিকাৰ দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়া, তৃতীয় স্থানত আছে জাপান। ইয়াৰ জৰিয়তে 57খন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰিব ভাৰতীয়। কোনখন দেশলৈ পাছপোৰ্টৰ দ্বাৰা যাব পাৰিব ভাৰতীয় নাগৰিক? এংগোলা, বাৰবাডোছ, ভুটান, বলিভিয়া, কম্বোডিয়া, ইণ্ডোনেছিয়া, ইৰাণ, জামাইকা, জৰ্ডান, কাজাখস্তান, মাদাগাস্কাৰ, মালদ্বীপ, নামিবিয়া, ফিলিপাইনছ, কাটাৰ, থাইলেণ্ড, শ্ৰীলংকা, ম্যানমাৰ, মৰিচাছ, ইথিওপিয়া, ফিজি, লাওছ, নেপাল। পূৰ্বে 59খন দেশলৈ যাব পাৰিছিল ভাৰতীয়। তালিকাৰ 103 নং স্থানত পাকিস্তান, 1 নং স্থানত বাংলাদেশ।